ছাত্ৰ-ছাত্ৰীসকল সকলোকে সাদৰ সম্ভাষণ জনাই আজি আমাৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। আমি যেহেতু ইয়াৰ আগৰ পাঠত 8.4 অনুশীলনীৰ 5 নম্বৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিছিলোঁ, কুৱেশ্যন নম্বৰ 5ৰ 1। আজি আমি 8.4 অনুশীলনীৰে 2 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ লৈছোঁ। মই তোমালোকক আগতেও কৈছোঁ, এই অভেদসমূহ প্ৰতিপন্ন কৰিবলৈ যাওঁতে আমি ত্ৰিকোণমিতিক অনুপাতৰ মানবিলাক আৰু ত্ৰিকোণমিতিক যিবিলাক অভেদ, সেই অভেদসমূহ আমি মনত ৰাখিব লাগিব। তাৰ ওপৰঞ্চি আমি ইয়াত প্ৰয়োগ কৰিব লাগিব, যে কোনটো সময়ত কোনটো প্ৰয়োগ কৰিব লাগিব সেই কথাটো জানিব লাগিব। অৰ্থাৎ আমি সেইটো কেনেকৈ জানিম? ৰাইট হেণ্ড ছাইডত বা সোঁপক্ষত যিটো প্ৰমাণ কৰিব লাগে বা বাওঁপক্ষত যিটো দিয়া থাকে, এই কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি নিজৰ বুদ্ধি প্ৰয়োগ কৰি এই অংকখিনি কৰিব লাগে। যদি আমি কৰোঁ ইয়াত যথেষ্ট ৰস পোৱা যায়, যদি আমি নকৰোঁ জটিল পাওঁ, তেতিয়াহ'লে এইখিনি আমাৰ বাবে এটা বোজা স্বৰূপ হ'ব। গতিকে তোমালোকে মনোযোগেৰে পাঠবিলাক চালে আৰু এনেকুৱা অংক 2-এটা কৰিলে নিশ্চয় কৰিবলৈ মন যাব, আৰু কৰিলেই মন গ'লেই এই অংকবিলাক ভাল লগা হৈ পৰিব। গতিকে 8.4ত আমাৰ লেফ্ট হেণ্ড ছাইডত দিয়া আছিলে cos a by 1 plus sin a আৰু 1 plus sin a by cos a। যিহেতু আমি চেকত প্ৰকাশ কৰিব লাগে সোঁপক্ষত, গতিকে আমি ইয়াক প্ৰথম সৰল কৰি লৈছোঁ। 1 plus sin a আৰু cos a লসাগু লৈছোঁ, তেতিয়া cos a into 1 plus sin a হ'ল। এতিয়া 1 plus sin a ৰে এই লসাগুটো গ্ৰহণ কৰিলে cos a থাকিব, আৰু cos a আমি যদি পূৰণ কৰোঁ cos স্কোৱাৰ a হ'ব। তেনেকৈ cos a ৰে এই লসাগুটো গ্ৰহণ কৰিলে 1 plus sin a হ'ব, আৰু 1 plus sin a ৰে 1 plus sin a পূৰণ কৰিলে 1 plus sin a হোল স্কোৱাৰ হ'ব। গতিকে সেইখিনি হোৱাৰ পিছত আমি cos স্কোৱাৰ a পাতিলোঁ, এইটো cos স্কোৱাৰ a পাতিলোঁ। 1 plus sin স্কোৱাৰ a, এইটো a plus b হোল স্কোৱাৰ, সেই সূত্ৰত আমি ভাঙিছোঁ। যিহেতু ইয়াত a মানে হ'ল 1 আৰু b মানে হ'ল sin a, গতিকে a স্কোৱাৰ তাৰমানে 1 স্কোৱাৰ, 2 into a into b twice sin a, আৰু b স্কোৱাৰ মানে sin স্কোৱাৰ a। এইটো নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত তলত থকা ৰাশিটো, তলত যিহেতু একেটাই আছে, তলত cos a into 1 plus sin a আমি পাতিছোঁ, একেটাই পাতিছোঁ। তাৰপিছত আমি ইয়াত যদি চাওঁ, এই sin স্কোৱাৰ a ওচৰলৈ আমি cos স্কোৱাৰ a টো লৈ আহিলোঁ একেলগে, প্লাছ 1টা পাতিলোঁ আগত থকা গতেই, আৰু টুৱাইছ sin a আমি শেষলৈ পাতিলোঁ। তাত সজাই লৈছোঁ, যিহেতু আমি অভেদসমূহৰ ইয়াত মান বহাব পাৰিম। এতিয়া sin স্কোৱাৰ a cos স্কোৱাৰ a মানে হ'ল 1, গতিকে ইয়াৰ মান 1 হ'ল। 1 plus 1 তাৰমানে 2, আৰু টুৱাইছ sin a থাকিলে। গতিকে আমি সৰল কৰি পেলালোঁ এইখিনি, সৰল কৰি পেলাই, আৰু তলত থকাটো একেটাই আছে। এতিয়া দুইটাতে যিহেতু 2-এটা কমন আছে, গতিকে 2-এটা কমন ল'লোঁ। তেতিয়া a ৰাশিটোত থাকিলে 1 আৰু a ৰাশিটোত থাকিলে sin a। গতিকে এতিয়া একে ৰাশি হ'ল 1 plus sin a, তলতো 1 plus sin a, গতিকে দুইটা 1 plus sin a 1 plus sin a কটা কৰি যাব। শেষত থাকিলে, ওপৰত থাকিলে 2, তলত থাকিলে cos a মাত্ৰ। গতিকে 2 by cos a মানে 2 into 1 by cos a, 2 ভাগে থাকিলে 1 by cos a মানে হ'ল sec a, আৰু সেইটো আমাৰ ৰাইট হেণ্ড ছাইডত প্ৰমাণ কৰিব লাগে। সেইটো আমি ৰাইট হেণ্ড ছাইডত প্ৰমাণ কৰিছোঁ। গতিকে অংকটো জটিলতা নাই, মাথোন আমি ইয়াত সৰল কৰিছোঁ, বিশেষ জটিলতা নাই। গতিকে সৰল কৰি ইয়াত আমি 1 by cos a সূত্ৰটো খুটাইছোঁ, sin স্কোৱাৰ
প্লাছ কছ স্কুৱাৰ সূত্ৰটো খুটুৱাইছোঁ। বাকীখিনি সাধাৰণ সৰলৰ গতে আমি কৰিছোঁ। গতিকে এনেকুৱা প্ৰশ্নবিলাক এনেকৈ আমি কৰিব লাগিব। তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ। পিছৰ প্ৰশ্নটো দিয়া আছে 5ৰ 3 নম্বৰটোত tan θ বাই 1 মাইনাছ cot θ প্লাছ cot θ বাই 1 মাইনাছ tan θ। ইয়াত যিহেতু মানটো আছে sec আৰু cosecত, গতিকে sec আৰু cosecক যিহেতু tan আৰু cotত আছে, গতিকে আমি sin আৰু cosলৈ ভাঙিলে নিশ্চয় sec আৰু cosec পোৱা যাব। গতিকে আমি তাৰ পৰা তেনেকৈ কৰিবলৈ চাওঁ, তেনেকৈ ভাঙিবলৈ চাওঁ। tan θ যেহেতু লেফ্ট হেণ্ড সাইডত দিয়া আছে, এইটো লেফ্ট হেণ্ড সাইড আমি হিচাপে লৈছোঁ। এতিয়া আমি ভাঙি দিছোঁ। tan θ মানে হ'ল sin θ বাই cos θ, আৰু cot θ হ'ল তাৰ ওলোটা cos θ বাই sin θ, গতিকে সেইটো তাৰ ওলোটা। ইয়াৰ পিছত আমি তলৰ cot θটোকো ভাঙি দিছোঁ cos θ বাই sin θ, আৰু এই tan θটোকো ভাঙি দিছোঁ sin θ বাই cos θ। অৰ্থাৎ তলৰ ওপৰে যিখিনি tan θ cot θ আছে সেইখিনি আমি ভাঙি দিছোঁ sin বাই cosলৈ বা cos বাই sinলৈ। এতিয়া ওপৰ ৰাশিটো একে আছে, এইটো ওপৰ ৰাশি একে আছে, কিন্তু তলত থকা ৰাশিখিনি আমি সৰল কৰি চাইছোঁ। 1 মাইনাছ cos θ মাইনাছ sin θ, ইয়াৰ লসাগু ল'লে কিমান হ'ব? sin θ হ'ব। এতিয়া sin θ মাইনাছ cos θ হ'ব। এনেকুৱা সৰল তোমালোকে যিহেতু কৰিছা আগত, গতিকে নিশ্চয় এইটো বুজি পাইছা। তেনেকৈ এই ৰাশিটো সৰল কৰিলে হ'ব তলত cos θ মাইনাছ sin θ হ'ব। এতিয়া আমি আগতে কৈছোঁ যে ভগ্নাংশত যেতিয়া হৰণটো পূৰণ কৰা হয় তেতিয়া ভগ্নাংশটো উলটি যায়, অৰ্থাৎ লবটো হৰ হ'ব, হৰটো লব হ'ব। ইয়াতো সেই তেনেকুৱাই হৈছে। sin θ বাই cos θটো যেনেকৈ আছে তেনেকেই হৈছে, কিন্তু ইয়াত sin θ মাইনাছ cos θ ডিভাইডেড বাই sin θ, সেইটোত sin θটো ওপৰলৈ গৈছে, sin θ ইনটু sin θ মাইনাছ cos θটো তললৈ আহিছে। তাৰ পিছৰ খণ্ডটো সেই একেটা নিয়মেই খাটিছে, অৰ্থাৎ cos বাই sin হৈছে, আৰু ইয়াত cosটো ওপৰলৈ গৈছে, আৰু cos θ মাইনাছ sin θটো তললৈ আহিছে। গতিকে এইখিনিলৈকে কৰাৰ পিছত আমি দেখিলোঁ যে sin θ ইনটু sin θ সমান sin স্কোৱাৰ θ, cos θ ইনটু cos θ মানে হ'ব cos স্কোৱাৰ θ। গতিকে আমি sin স্কোৱাৰ θ আৰু তলত থকা ৰাশিখিনি পৰিৱৰ্তন হোৱা নাই, একে আছে। আৰু cos স্কোৱাৰ θ তলত থকা ৰাশিখিনি একো পৰিৱৰ্তন হয়, একে আছে। এতিয়া আমি দেখিলোঁ তলত থকা ৰাশিকেইটাত sin θ মাইনাছ cos θ, এইটো cos θ মাইনাছ sin θ আছে। অৰ্থাৎ এই দুইটা ৰাশি চলক একেগেইটাই, কিন্তু চিনৰ এটা পাৰ্থক্য আছে। ইয়াত cos θ আগত মাইনাছ, ইয়াত sin θ আগত মাইনাছ। গতিকে আমি যদি এটা মাইনাছ কমন লওঁ তেতিয়াহ'লে আমি ইয়াৰ নিচিনাকৈ sin θ মাইনাছ cos θ নিচিনাকৈ লিখিব পাৰিম। সেইকাৰণে আমি এটা মাইনাছ কমন ল'লোঁ, অৰ্থাৎ এই প্লাছ চিনটো মাইনাছ হ'ল। মাইনাছ হোৱাৰ ফলত cos স্কোৱাৰ ভাগে থাকিলে ইয়াত মাত্ৰ এটা বদলি হ'ল sin θ মাইনাছ cos θ। এইটো আমি পঢ়িছোঁ কেলৈ, তেতিয়া আমাক যিহেতু ইয়াত sin θ মাইনাছ cos θ আছে, ইয়াত যদি আমি sin θ মাইনাছ cos θ কৰিব পাৰোঁ তেতিয়াহ'লে আমি লসাগু ল'বলৈ সুবিধা হ'ব, অৰ্থাৎ লসাগুৰ পৰিমাণটো কমি যাব। সেইকাৰণে আমি তাক তেনেকুৱা কৰি লৈছোঁ মাইনাছ কৰিলে। গতিকে আমি লসাগু লওঁ, ইয়াত আছে cos ইনটু sin θ মাইনাছ cos θ, ইয়াত আছে sin θ মাইনাছ cos θ। গতিকে লসাগু হ'ব sin cos sin θ মাইনাছ cos θ হ'ব। গতিকে আমি সেইটো লসাগু ল'লোঁ। এতিয়া লসাগুটোৱে প্ৰথমটো এই হৰটোৱে
লসাগুটোক হৰণ কৰোঁ হৰণ কৰিলে দেখা যাব যে এই cos থিটাটোৱে নাইকিয়া হ'ব sin থিটা মাইনাছ cos থিটাটোৱে নাইকিয়া হ'ব থাকিব অকল sin থিটা গতিকে এই sin থিটাটোৱে ওপৰৰ sin স্কোৱাৰ থিটাক পূৰণ কৰিলে sin কিউব থিটা হ'ব তেনেকৈ এই ৰাশিটোতো cos কিউব থিটা হ'ব গতিকে এইটো এটা সূত্ৰত পৰিলে সাইনক যদি আমি a বুলি কওঁ a কিউব মাইনাছ b কিউব তাত a কিউব মাইনাছ b কিউবৰ সূত্ৰ তোমালোকে হয়তো মনত আছে যে a কিউব মাইনাছ b কিউব সমান a মাইনাছ b ইনটু a স্কোৱাৰ প্লাছ ab প্লাছ b স্কোৱাৰ গতিকে সেই সূত্ৰটো আমি যদি ইয়াত সাইন কিউব আৰু cos কিউবৰ ক্ষেত্ৰত খটুৱাই দিওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব চাওঁ sin থিটা মাইনাছ cos থিটা a স্কোৱাৰ মানে sin স্কোৱাৰ থিটা ab মানে sin থিটা ইনটু cos থিটা প্লাছ b স্কোৱাৰ মানে cos স্কোৱাৰ থিটা গতিকে এইটো এনেকুৱা হ'ল আৰু তলত থকা ৰাশিটো একেভাগে থাকিলে যেনেকৈ আছে তেনেকৈ লসাগুটো আছে এতিয়া আমি ইয়াত যদি চাওঁ sin স্কোৱাৰ থিটা cos স্কোৱাৰ থিটা তাৰ মানটো হ'ব 1 sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা গতিকে ইয়াৰ সলনি আমি লিখিব পাৰিম 1 প্লাছ sin থিটা ইনটু cos থিটা এতিয়া আমি চাওঁ এই sin থিটা মাইনাছ cos থিটা তলতো আছে sin থিটা মাইনাছ cos থিটা গতিকে এইটোৱে কথা কৈ যাব শেষত থাকিলে ওপৰত থাকিলে আমাৰ কিমান থাকিব যেহেতু ইয়াত আমি sin স্কোৱাৰ প্লাছ cos স্কোৱাৰ ইকুৱেল 1 পাতিলোঁ 1 প্লাছ sin থিটা cos থিটা থাকিলে আৰু তলত যেহেতু এইটো ৰাশি কাটন গুচি গ'ল গতিকে sin থিটা ইনটু cos থিটা থাকিলে এইটো নিশ্চয় বুজি পাইছা ইয়াৰ পিছত এতিয়া আমি এইটোক ভগ্নাংশ আকাৰত বেলেগ লিখিব পাৰোঁ ধৰা এনেকৈ থাকিলে 4/1+2 তাক আমি লিখিব পাৰোঁ 4/1+4/2 এনেকৈ লিখিব পাৰোঁ 4/1+2 তাক আমি লিখিব পাৰোঁ 4/1+4/2 এনেকৈ আমি লিখিব পাৰোঁ ভগ্নাংশ আকাৰত ইয়াকো আমি তেনেকুৱাকৈ কৰিছোঁ sin থিটা ইনটু cos থিটা 1 প্লাছ sin থিটা ইনটু cos থিটা ডিভাইডেড বাই sin থিটা ইনটু cos থিটা গতিকে আমি তাক কেনেকৈ লিখিছোঁ এবাৰ লিখিছোঁ sin থিটা ইনটু cos থিটা বাই sin থিটা ইনটু cos থিটা তাৰপিছত এবাৰ লিখিছোঁ 1 ডিভাইডেড বাই sin থিটা ইনটু cos থিটা লিখিছোঁ গতিকে তেনেকৈ দুভাগে আমি লিখি দিছোঁ লিখি দিয়াৰ পিছত দেখিছোঁ sin থিটা ইনটু cos থিটা এইটো যিহেতু একেটা ৰাশি গতিকে এইটো এটা কাটাকুটি যাব গতিকে তাৰ মানটো হ'ব 1/sin থিটা ইনটু cos থিটা ইয়াকো আমি সেই আগৰ দৰে যদি চাওঁ 1/sin থিটা ইনটু 1/cos থিটা 1/sin থিটা ইনটু cos থিটাক আমি এনেকৈ লিখিব পাৰোঁ 1/sin থিটা মানে হ'ল cosec থিটা আৰু 1/cos থিটা মানে হ'ল sec থিটা গতিকে আমি শেষত গৈ পালোগৈ সেইটোৱে আমাৰ ৰাইট হেণ্ড ছাইডত প্ৰমাণ কৰিবলগীয়া আছে গতিকে আমি প্ৰুফ কৰিব পাৰিলোঁ গতিকে এই প্ৰশ্নটো যদিও দীঘলীয়া বিশেষ নিয়ম খটুৱা হোৱা নাই মাত্ৰ সৰল কৰাটো অলপ দীঘলীয়া হৈছে
নিশ্চয় তোমালোকে এই পাঠটো এইখিনি কৰি ৰস পাইছা গতিকে এনেকৈ কৰিলে কৰি থাকিবলৈ মন যাব যে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ পিছৰ প্ৰশ্নটো আছে 5/4 নম্বৰটো 1 + sec θ by sec θ is equal প্ৰমাণ কৰিব লাগে sin square a 1 plus sin square a 1 plus sec a by sec a is equal sin square a divided by 1 minus cos a গতিকে এইটো বিশেষ জটিল প্ৰশ্ন নহয় কৰিব জানিলে যথেষ্ট ইজি হয় আমি ইয়াত cosৰে পৰিৱৰ্তন কৰিছোঁ 1 plus sec sec মানে 1 by cos তলৰ secটোকো আমি 1 by cosলৈ পৰিৱৰ্তন কৰিছোঁ তাৰপিছতে আমি সৰল কৰিছোঁ যেহেতু 1 plus 1 by cos তাৰ লসাগু ল'লে cos হ'ব cos a হ'ব আৰু এটো সৰল কৰিলে cos a plus 1 হ'ব এটো নিশ্চয় বুজি পাইছা আৰু তলত একেটাই ৰাখিলে 1 by cos a এতিয়া আমি আগৰ কৰা দৰে ভগ্নাংশ যেহেতু আমি কৈছোৱে যে হৰণটো পূৰণ কৰিলে লুটি খাই যাব এটা প্ৰথমটো ৰাখি লৰছ হোৱা নাই এটো যেনেকৈ আছে হেতু তেনেকৈ বহিছে ইয়াত 1 by cos আছিল ইয়াত cos a by 1 আফসৰলে আমি 1 টো নাপাতিলো হয় কাৰণে ইয়াত পটা দেখুৱা নাই গতিকে ইয়াত দেখিলো আমি যে এই cos a টোৱে কটাকটি গ'ল গতিকে থাকিলে ইয়াত cos a plus 1 বা 1 plus cos a থাকিলে সেই ৰাশিটোক আমি একেটা ৰাশিৰে হৰণ আৰু একেটা ৰাশিৰে পূৰণ কৰিছোঁ তেতিয়া কি হ'ব কোনো পৰিৱৰ্তন নহয় একে থাকিব কাৰণ যে 1 minus cos a কটাকটি যাব 1 এ থাকিব তাৰ মান 1 অৰ্থাৎ আমি একো পৰিৱৰ্তন নকৰাকৈ মাত্ৰ কি কৰিছোঁ এটা ৰাশিৰে পূৰণো কৰিছোঁ এটা ৰাশিৰে হৰণো কৰি দিছোঁ হৰণ কৰিলে আমি তেতিয়া কিয় কৰিছোঁ যেহেতু আমাৰ ৰাইট হ্যান্ড সাইডত প্ৰমাণ কৰিবলগীয়াটো আছে তাৰ বাবে আমি কৰিছোঁ এতিয়া এইটো কৰিলে কি হ'ব 1 plus cos a into 1 minus cos a তাৰমানে a plus b into a minus b 1 টোক যদি a cos a টোক যদি b তেতিয়া a plus b a minus b হ'ব অৰ্থাৎ a square minus b square হ'ব অৰ্থাৎ আমি লিখিব পাৰিম 1 square minus cos square a আৰু তলত থাকিব 1 minus cos a ওৰে আমি হেতুকে এতিয়া কৰিছো ইয়াত 1 minus cos square a আৰু তলত থাকিলে 1 minus cos a যেহেতু 1 minus cos square a সূত্ৰটোত আমি অভিধটোত জানো sin square a ওৰে তলত থাকিলে 1 minus cos a আৰু হেতু আমাৰ ৰাইট হ্যান্ড সাইডত মান কৰিবলগীয়া আছে হেতু কাৰণে আমি 1 minus cos a তলে ওপৰে পূৰণ কৰিলো যাৰ কাৰণে এই প্ৰমাণটো উলিয়াবৰ কাৰণে ওৰে এটো তোমালোকে নিশ্চয় বুজি পাইছা তাৰ শেষৰ প্ৰশ্নটো আজি পাঠৰ শেষতলৈ গৈছো আমি শেষৰ প্ৰশ্নটোত দিয়া আছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 is equal cosec a plus cot a cosec square a is equal 1 plus cot square a অভেদৰ সহায়ত কৰিব লাগে cosec square equal 1 plus cot square a অভেদৰ সহায়ত আমি কৰিব লাগে যি সূত্ৰ ব্যৱহাৰ হয় আমি ব্যৱহাৰ কৰি চাও আমি প্ৰথম ইয়াক কৰিছো প্ৰত্যেকটো পদকে সাইনেৰে হৰণ কৰিছো ছাত্ৰ ছাত্ৰীসকলে এইখিনি খেলি মেলি হয় কিয় সাইনেৰে হৰণ কৰিলো সাইনেৰে হৰণ কৰি আমি বেলেগে কিয় হৰণ কৰিলো যেহেতু ইয়াক কটলে নিবলগীয়া হয় বা টেনলৈ নিবলগীয়া হয় যে ৰাইট হ্যান্ড সাইডত আমাক প্ৰমাণ কৰিবলগীয়া কথাটোৰ ওপৰত নিৰ্ভৰ কৰি যেটো কট আছে যে কটলে নিবলৈ কাৰণে আমি ইয়াক সাইনেৰে হৰণ কৰিব লাগিব যেহেতু cosক আমি সাইনেৰে হৰণ কৰিলেহে কট পোৱা যাব
সেইকাৰণে আমি সাইন এৰে হৰণ কৰিলোঁ এতিয়া প্ৰথমটো সকলোবিলাক পদক আমি হৰণ কৰিছোঁ গতিকে cos a সাইন এৰে হৰণ কৰিলোঁ সাইন a সাইন এৰে হৰণ কৰিলোঁ 1ক সাইন এৰে হৰণ কৰিলোঁ তলৰ পদকেইটাকো আমি তেনেকৈ সাইন এৰে হৰণ কৰি দিলোঁ হৰণ কৰি দিয়াৰ পিছত কি হ'ল প্ৰথমটো অনুপাত cos a বাই সাইন a মানটো হ'ল cot a সাইন a কটাকটি গ'লে বা হৰণ কৰিলে 1 হ'ব গতিকে এইটো 1 হ'ল তাৰপিছত এইটো 1 বাই সাইন a মানে হ'ল cos a তলটোতো তেনেকৈ একেখিনি ৰাখি যিহেতু আছে মাত্ৰ চিনটোৰ বদলি আছে ইয়াত মাইনাছ cos a হ'ল ওপৰতো এটা চিনৰ পাৰ্থক্য আছে তলতো এটা চিনৰ পাৰ্থক্য আছে ওপৰত 1ৰ আগত মাইনাছ আছে ইয়াত cos a ৰ আগত মাইনাছ চিন আছে এতিয়া আমি এটা কাম কৰিলোঁ কি cot a আৰু cos a কে ওচৰাওচৰিকৈ লিখিলোঁ যেতিয়া থাকিলে ইয়াত -1 যেহেতু আমি এটা সূত্ৰত পাইছোঁ যে cosec স্কোৱাৰ থিটা ইজুকেল 1 প্লাছ cot স্কোৱাৰ থিটা cosec স্কোৱাৰ থিটা মাইনাছ cot স্কোৱাৰ থিটা ইজ ইকুৱেল 1 অৰ্থাৎ cosec স্কোৱাৰ থিটাৰ লগত cosec স্কোৱাৰ থিটা ইজ ইকুৱেল 1 প্লাছ cot স্কোৱাৰ থিটা যদি আমি এই cot স্কোৱাৰটো এইফালে লৈ আহোঁ তাৰ আগত আছে যোগ চিন ই হ'বগৈ বিয়োগ চিন গতিকে তাৰ শেষত ইফালে থাকিলে 1 গতিকে আমি সেই সূত্ৰটো ইয়াত ব্যৱহাৰ কৰিছোঁ এই 1টোৰ সলনি 1টোৰ মাইনাছ 1টোৰ সলনি আমি কি কৰিছোঁ cosec স্কোৱাৰ a মাইনাছ cot স্কোৱাৰ a বহাইছোঁ আগত মাইনাছ চিন আছে মাইনাছ চিন ভাগে আছে আৰু তলত আমি চিনটো পৰিৱৰ্তন কৰা নাই তলত যেনেকৈ আছে 1 প্লাছ cot a মাইনাছ cosec a যেনেকৈ আছে তেনেকৈ পাতিছোঁ এতিয়া এইটো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সমান a প্লাছ b ইনটু a মাইনাছ b যিহেতু তাৰ আগত এটা মাইনাছ চিন আছে এতিয়া এই দুইটা ৰাশিতে এটা এইটো ৰাশি আৰু এটা এইটো ৰাশি এই দুইটা ৰাশিতে cot a cosec a যেটো কমন আছে ইয়াতো আছে দুইটা ৰাশিতে আছে গতিকে আমি কমন ললোঁ এইটো কমন ললোঁ যেতিয়া a ৰাশিটো থাকিব 1 ইয়াৰ ৰাশিটো থাকিব আগত মাইনাছ ইয়াত থাকিব cosec a মাইনাছ cot a অৰ্থাৎ a ৰাশিটো এই আগলৈ আমি কমন লৈ গুচি আহিলোঁ গতিকে এতিয়া কি হ'ব এই মাইনাছ চিনটোৱে পূৰণ কৰাৰ ফলত cot a আগত আছিলে মাইনাছ সি হ'লগৈ প্লাছ cosec a আগত আছিলে মাইনাছ cosec a আগত আছিলে প্লাছ সি হ'লগৈ মাইনাছ গতিকে তাৰপিছত আমি দেখিলোঁ যে 1 প্লাছ cot a মাইনাছ cosec a সেই ৰাশিটোৰ তলতো আছে 1 প্লাছ cot a মাইনাছ cosec a গতিকে সেই দুইটা ৰাশি এইটোৱে কি হ'ব কাটন যাব তেতিয়া ওপৰত থকা ৰাশিটোৱে থাকিলে cot a প্লাছ cosec a আৰু সেইটো আমাৰ ৰাইট হেণ্ড ছাইডত মন কৰিব লাগে গতিকে আমি এইটো এনেদৰে মন কৰিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এইবিলাক অভেদসমূহ প্ৰতিপন্ন কৰিবলৈ এনেকুৱাকৈ কৰিবলৈ নিশ্চয় ভাল পাবা ইয়াৰ পিছৰ পাঠত আমি ইয়াৰ পিছৰ অভেদসমূহ প্ৰমাণ কৰিবলৈ আগবাঢ়িম